Hello dear students, welcome to Maths Education. ইতিমধ্যে থাম্বনেল চাই তোমালোকে সকলোৱে নিশ্চয়কৈ গম পাইছা আজিৰ ডিসকাশনৰ বিষয়বস্তুটো কিছু পৃথক 2025 ত হ'ব লগা মেট্ৰিক পৰীক্ষা তোমালোকৰ নিচেই কাষৰত যেহেতু আমাৰ বাবে ইমান বছৰৰ ফল হিচাপে এটা পৰীক্ষা আমি এনেদৰে দিবলৈ পাওঁ গতিকে এই পৰীক্ষাটোত ভাল কৰাটোই তোমালোকৰ অভিভাৱক আৰু আমাৰ দৰে শিক্ষকসকলৰ উদ্দেশ্য ইতে এই পৰীক্ষা ভাল কৰিম কেনেকৈ আমাৰ এই পৰীক্ষা দিব লগা ছাত্ৰ-ছাত্ৰী সকলৰ মাজতে যথেষ্ট সংখ্যক ছাত্ৰ-ছাত্ৰী বৰ্তমানে খুব সুন্দৰকৈ কোৰ্স ফিনিশ কৰি ৰিভিজন কৰিছে আৰু লগে লগে প্ৰি ফাইনেলৰ পেপাৰ বিলাক সলভ কৰিছে কিন্তু এনে বহু সংখ্যক ছাত্ৰ-ছাত্ৰী আছে যে বৰ্তমানে কোৰ্স ফিনিশ কৰিব পৰা নাই আৰু যথেষ্ট বিপদত পৰিছে এতিয়া কেনেদৰে কৰিব প্ৰিপাৰেচন যিসকলৰ ইতিমধ্যে সম্পূৰ্ণৰূপে শেষ হৈছে তেওঁলোকৰ বাবে যেহেতু আমি ম্যাথছ বিষয়টোৰ লগত লাগি থাকো গতিকে ম্যাথছ বিষয়ৰ বাবে কেইখনমান পেপাৰ তোমালোকক নাম ক'বলৈ গৈ আছো সেই পেপাৰ কেইখন তোমালোকে 3 ঘণ্টা বহি খুব সুন্দৰকৈ পৰীক্ষা আকাৰে দিবা আৰু যিসকল ছাত্ৰ-ছাত্ৰীয়ে বৰ্তমানে নিজৰ কোৰ্স ফিনিশ কৰিব পৰা নাই বা চিন্তিত হৈ আছে সেই ছাত্ৰ-ছাত্ৰী সকলৰ ক্ষেত্ৰত কৈছো তোমালোকে গোটেই বুকখনৰ পৰা কেইটামান চেপ্টাৰ চুজ কৰি লোৱা যিকেইটা চেপ্টাৰ স্কোৰিং চেপ্টাৰ বা তাৰ পৰা কোৱেশ্চন আহিলে ভুল হোৱাৰ চান্স কম আমি যদি ক'ব বিচাৰো যেটো ম্যাথছ বিষয়ৰ লগত আমি লাগি আছো গতিকে ম্যাথছৰ কেইটামান চেপ্টাৰ তোমালোকক ক'বলৈ কৈছো মনতে গোটেই ম্যাথছ বুকখনৰ ভিতৰত আমি ইজিলি নম্বৰ পাব পৰা এটা চেপ্টাৰ হৈছে আমাৰ বাবে অংকন বা কনস্ট্ৰাকশন ইয়াৰ পৰা ডাইৰেক্টলি এটা 4 মাৰ্কছৰ কোৱেশ্চন পাবা দ্বিতীয়তে যেটো তোমালোকৰ চেপ্টাৰ 2 অৰ্থাৎ পলিনোমিয়েল বা বহুপদ এই চেপ্টাৰটোৰ পৰা 4 মাৰ্কছৰ যেটো কোৱেশ্চন আহিব সেই কোৱেশ্চনটো তোমালোকে অকনমান ভালদৰে প্ৰিপেয়াৰ কৰিলে কৰিব পাৰিবা মই 4 মাৰ্কছৰ কথাটো তাত এইকাৰণে গুৰুত্ব দিছো কাৰণ এই কোৱেশ্চন গিটা নম্বৰ পাবলৈ ডাঙৰ নম্বৰ আছে 4 marks এটা কোৱেশ্চনৰ এগেইনষ্টত 4 মাৰ্ক পোৱা মানে যথেষ্ট ডাঙৰ কথা এইদৰে হ'ল আমাৰ 8 marks এতিয়া 8 marksৰ পিছত আমাৰ টাৰ্গেট কি হ'ব পাৰে পৃষ্ঠকালি আৰু আয়তন সাৰফেস এৰিয়া এণ্ড ভলিউম এই চেপ্টাৰটো যদি তোমালোকে মনোযোগেৰে চোৱা ইয়াৰ পৰা এটা 3 marksৰ কোৱেশ্চন আহিব এই 3 marksৰ কোৱেশ্চনটো তোমালোকে অতি সুন্দৰকৈ পাব পৰা মই এমসিকিউ লৈ বৰ্তমানে যোৱা নাই Statistics পৰিসংখ্যা এই চেপ্টাৰটোৰ পৰা তোমালোকৰ এটা 3 মাৰ্কছৰ কোৱেশ্চন আহিব এইটো তোমালোকৰ বাবে অধিকৈ এটা ইজি চেপ্টাৰ সম্ভাৱিতাৰ পৰা এটা 2 মাৰ্কছৰ কোৱেশ্চন আহিব ইজি চেপ্টাৰ তাৰ পিছত তোমালোকে যদি চোৱা বাস্তৱ সংখ্যা ৰিয়েল নম্বৰ ইয়াৰ পৰা এটা 2 মাৰ্কছৰ কোৱেশ্চন আহিব সেইটো আমাৰ বাবে যথেষ্ট ইজি প্ৰশ্ন চেপ্টাৰ 3 পৰা যদি আমি ক'ব বিচাৰো চেপ্টাৰ 3 পৰা তোমালোকৰ বাবে এইবাৰ ওয়াৰ্ড প্ৰবলেম এটা আহিব শব্দ সমস্যা আৰু এই শব্দ সমস্যা কেটাৰ ক্ষেত্ৰত তোমালোকে বয়স ৰিলেটেড সংখ্যা ৰিলেটেড আৰু একেবাৰে শেষৰটো এক্সাৰসাইজৰ তলৰ দুটা কোৱেশ্চন খুব মনোযোগেৰে চাই যাবা তাৰ পিছত আমি যদি চাও পুনৰালোচনা চেপ্টাৰটোৰ কথা সেই চেপ্টাৰটোৰ পৰা আমি 2 মাৰ্কছৰ কোৱেশ্চনটো পাবলৈ একেবাৰে ইজি হ'ব এতিয়া বাকি হ'ল তোমালোকৰ জিওমেট্ৰি পাৰ্টটো জিওমেট্ৰি পৰা তোমালোকে ট্ৰায়াঙ্গলটো কোৱেশ্চন ডাইৰেক্ট কোৱেশ্চন আহিলে তোমালোকে খুব সুন্দৰকৈ কৰিব পাৰিবা কিন্তু অকনমান যদি হাৰ্ডাৰ অকনমান যদি বনাই দিয়া কোৱেশ্চন হয় তেতিয়ালে তোমালোকে জটিল পাব পৰা গতিকে সেই চেপ্টাৰটো টাৰ্গেট হিচাপে লৈ তোমালোকে ল'ব পৰা বৃত্ত সাৰ্কেল চেপ্টাৰটো তোমালোকে টাৰ্গেট হিচাপে ল'ব পৰা গতিকে এই গোটেইকেইটা চেপ্টাৰ যদি তোমালোকে খুব সাৱধানতাৰে যদি পঢ়ি যোৱা তেতিয়া হলে তোমালোকৰ প্ৰবলেম নাথাকে সেকেন্ড ক্যাটাগৰী হিচাপে তোমালোকে এই চেপ্টাৰ কেইটা লগত বনাই তোমালোকে স্থানাংক জ্যামিতি খুমুৱাই ল'ব পৰা তে এইবাৰৰ পেপাৰখনত এই চেপ্টাৰ কেইটাৰ পৰা তোমালোকে খুব সুন্দৰকৈ নম্বৰ পাব পাৰিবা আৰু মই যেটো তোমালোকক প্ৰেডিকচন দিছো ইয়াৰ থিওৰি হ'ব খুব সুন্দৰকৈ পঢ়া এনেদৰে পঢ়া যাতে এই চেপ্টাৰৰ পৰা যি প্ৰশ্ন নাহক কিয় তোমালোকে অতি সহজে কৰিব পাৰা
এমসিকিউৰ বাবে তোমালোকৰ ক্ষেত্ৰত কি কৰিবা কুৱেশ্যন প্ৰেক্টিছ কৰা তাৰ বিকল্প একো নাই কাৰণ এমসিকিউৰ ক্ষেত্ৰত তোমালোকক কোনো কমন বুলি ক'ব নোৱাৰে এমসিকিউ যি টি কুৱেশ্যন দিব পাৰে গতিকে তাৰ বাবে প্ৰি ফাইনেলৰ পেপাৰবিলাক তোমালোকে খুব সুন্দৰকৈ অবজাৰ্ভ কৰা আৰু আমিও যথেষ্ট সংখ্যক ভিডিঅ চেপ্টাৰ ওয়াইজ তোমালোকৰ বাবে একেদিন দি আছো লাইভ ক্লাছত গতিকে সেই লাইভ ক্লাছবিলাক তোমালোকে জয়েন কৰা আৰু গোটেইবোৰ কুৱেশ্যন যিবোৰ ইম্পৰ্টেন্ট বুলি দিয়া হৈছে সেই কুৱেশ্যনবোৰ খুব সুন্দৰকৈ কৰিবলৈ চেষ্টা কৰা এতিয়া আমাৰ বাবে সময় হৈছে যে আমি কোনকেইখন পেপাৰত এবাৰ অধিক গুৰুত্ব দিম ম্যাথমেটিক্সৰ ক্ষেত্ৰত মই যদি কওঁ আমাৰ বাবে আটাইতকৈ ইম্পৰ্টেন্ট পেপাৰ বুলি হৈছে এবাৰ যোৰহাট ডিস্ট্ৰিক্টৰ যিখন প্ৰি ফাইনেলৰ পেপাৰ দ্বিতীয় যদি ক'ব বিচাৰো নগা ডিস্ট্ৰিক্টৰ কথা ক'ব পাৰো আৰু 3 নম্বৰত তোমালোকৰ বাবে দুখন ডিস্ট্ৰিক্টে ঠাই পাইছে এখন হৈছে ডিব্ৰুগড় আৰু এখন হৈছে তিনচুকীয়া গতিকে এই চাৰিখন পেপাৰ তোমালোকে 3 ঘণ্টা পৰীক্ষা আকাৰে দিয়া আৰু ইয়াত থকা কুৱেশ্যন প্ৰত্যেকটো কুৱেশ্যন কৰিবলৈ চেষ্টা কৰা তোমালোকে সকলোৱে একো একোটা ভাল নম্বৰ পাবা গতিকে মৰমৰ ছাত্ৰ-ছাত্ৰীসকল আজিলৈ ইমানেই ধন্যবাদ